প্ৰথমত মই আপোনালোকক ধন্যবাদ জনাব বিচাৰিছো আপোনালোকে যে এই প্ৰগ্ৰাম এই কেম্পখন কভাৰ কৰিব আহিছে। আজি আমি কে কৃষ্ণকান্ত হেণ্ডিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰি আমি মাদাৰ টেৰেছা ছ'চিয়েল ৱেলফেয়াৰ মিছন আণ্ডাৰ আমি এটা কেম্প কৰি আছো আৰু এই কেম্প হৈ আছে আপোনাৰ মাটিয়া ইছলামপুৰ ৰাণী। তো ইয়াত আমি দেখিছো ধৰক কি awareness নাই, awareness অকমান কম আছে। ধৰক কি আমি ইয়াত যিটো আমাৰ ডক্টৰ কনচালটেশ্যন কৰি আছে সেইটোত আমি গম পাইছো যে বহুত মানুহে গম নাপায় যে তেওঁলোকৰ ব্লাড প্ৰেছাৰ আছে, বহুতে গম নাপায় যে তেওঁলোকৰ চুগাৰ আছে। এই প্ৰথমবাৰ তেওঁলোকে চেক কৰাই আছে আৰু ইয়াত বহুত ল'ৰা ছোৱালীক আমি দেখিছো যে তেওঁলোকৰ এপেটাইটৰ ইছ্যু আছে, ইউৰিন ইনফেকশ্যন আছে, তেওঁলোকৰ স্কিনৰ ইছ্যু আছে, এনিমিক আছে। চ' সেনেকুৱা বহুত ধৰণৰ আমি পাইছো। চ' আমি তেওঁলোকক আৱেৰ কৰি আছো আৰু আমাৰ ইয়াত ফ্ৰী মেডিচিন ডিষ্ট্ৰিবিউচনো হৈ আছে। ত' আমি যি পাৰিছো ইয়াত ফ্ৰী মেডিচিন দিছো আৰু তেওঁলোকক কৈছো যে ফিউচাৰত তেওঁলোকে কোনোবা হস্পিটেলত গৈ পিনে তেওঁলোকে যোগাযোগ কৰিব পাৰে। আৰু আমি আপোনালোকে যিহেতু গম পাইছে যে আমি মাৰৱাৰী হস্পিটেলৰ পৰা আহিছো। মাৰৱাৰী হস্পিটেল এনেকুৱা আৱেৰনেছ কেম্প, এনেকুৱা ফ্ৰী হেল্থ চেকআপ কেম্প কৰিয়ে থাকে। আমি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আজি ইয়াত হেল্থ কেম্প এটা অনুস্থাপন কৰিছোঁ। আমাক সহায় কৰিছে মাৰৱাৰী হস্পিটেলে। আমাৰ কৃষ্ণকান্ত সন্দিকৈ তৰফৰ পৰা এই ধৰণৰ কৰি থকা হয়। আমাৰ যিটো মাদাৰ টেৰেছা ছ'চিয়েল ৱেলফেয়াৰ মিছন আছে তাৰে আণ্ডাৰত আমি 5খন ভিলেজ এডপ্ট কৰা আছে আৰু সেই ভিলেজবিলাকত বিভিন্ন ধৰণৰ ছ'চিয়েল ডেভেলপমেণ্ট এক্টিভিটিজ কৰি থকা হয় আৰু তাৰে আজি পাৰ্ট হিচাপে আমি মাৰৱাৰী হস্পিটেলক ৰিকুৱেষ্ট কৰাৰ ফলত তেওঁলোকে আহিলে, তেওঁলোকে দি আছে। ইয়াত প্ৰায় 200গৰাকী মানুহক টাৰ্গেট কৰি লৈছোঁ আৰু তাৰে ভিতৰত 40ৰ পৰা 50গৰাকী বাচ্চা আছে, শিশু আছে আৰু তেওঁলোকে এতিয়া কথা পাতি লাগি যথেষ্ট উপকৃত হৈছে। এই চেগতে মই মাৰৱাৰী হস্পিটেল কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এইখিনি আমাক সুবিধা কৰি দিয়াৰ কাৰণে আৰু মানুহক আহি ছাৰ্ভিচেছখিনি প্ৰভাইড কৰাৰ কাৰণে।